গোৱালপাৰা জিলা হাছিলা বিলত উচ্ছেদিতৰ কাষত বাঘমাৰাছৰ ছাত্ৰ সংগঠন অসম চৰকাৰে চলোৱা অমানৱীয় উচ্ছেদত সৰ্বশান্ত হোৱা প্ৰায় 678টা পৰিয়ালৰ পানীত হাঁহ নচৰা অৱস্থা হৈছে। তদুপলক্ষে কালি বাঘমাৰাছৰ ছাত্ৰ সংগঠনৰ উদ্যোগত বাঘমাৰাছৰ বিভিন্ন দল সংগঠন ৰাইজৰ লগতে বাঘমাৰাছৰ বজাৰ পৰিচালনা কমিটিৰ সহযোগত এটি সজাতি দলে অস্থায়ী আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা উচ্ছেদিত পৰিয়ালৰ খবৰ লোৱাৰ লগতে পৰিস্থিতি পৰ্যবেক্ষণ কৰি খাদ্য সংকটত ভোগা উচ্ছেদিত পৰিয়ালকেইটাক কিছু খাদ্য সামগ্ৰী বিতৰণ কৰে। ছাত্ৰ সংগঠনৰ ফালৰ পৰা 4টাকৈ আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি চাউল, দাইল, নিমখ, চাৰ্ফ, চাবোন আৰু আলু দি প্ৰায় 400 পৰিয়ালক সাহায্য সামগ্ৰী বিতৰণ কৰে ছাত্ৰ সংগঠনটোৰ সজাতি দলটোৱে। খাদ্যৰ অভাৱত কেতিয়াবা অনাহাৰে দিন পাৰ কৰিবলগীয়া হৈছে ছাত্ৰ-ছাত্ৰীসকলৰ শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত হৈছে অস্বাস্থ্যকৰ পৰিৱেশত থকাৰ ফলত বেমাৰ আজাৰে দেখা দিছে। একোটা আশ্ৰয়ৰ শিবিৰত 200ৰো অধিক পৰিয়ালে আছে যদিও এটা মাত্ৰ শৌচালয় আৰু এটা মাত্ৰ দমকল থকাৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হোৱা বুলি ক্ষোভ ব্যক্ত কৰে ভুক্তভোগীয়ে। এই ক্ষেত্ৰত বাঘমাৰাছৰ ছাত্ৰ সংগঠনে উচ্ছেদিতক শীঘ্ৰে পুনৰ সংস্থাপনৰ লগতে শিক্ষা, স্বাস্থ্য, বিশুদ্ধ খোৱা পানীৰ আৰু পৰ্যাপ্ত শৌচালয়ৰ ব্যৱস্থা কৰি দিবলৈ চৰকাৰলৈ দাবী উত্থাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। আজি আমি বাঘমাৰাছৰ ছাত্ৰ সংগঠনৰ উদ্যোগত গোৱালপাৰা জিলাৰ হাছিলা বিলত যি 678টা পৰিয়ালক উচ্ছেদ কৰিছিল অসম চৰকাৰৰ যি অমানৱীয় উচ্ছেদৰ ফলত সকলোখিনি পৰিয়াল ইতিমধ্যে অস্থায়ী শিবিৰত আছে। দীৰ্ঘদিন ধৰি থকাৰ ফলত তেখেতসকলৰ খাদ্য সংকটত ভুগিছে। আমি ইতিমধ্যে বৰপেটা জিলাৰ বাঘমাৰাছৰৰ পৰা এই দুৰ্গতৰ কাষত থিয় হ'বৰ কাৰণে আমি ইতিমধ্যে কিছু সামান্য কিছু খাদ্য সামগ্ৰী লৈ তেখেতসকলৰ ওচৰত আহি আজি পাইছোঁ। ইতিমধ্যে আমি 2টা কেম্পত খাদ্য সামগ্ৰী বিতৰণ কৰিলোঁ, আহি আৰু এটা কেম্পত পাইছোঁ। গতিকে এই যি অমানৱীয় উচ্ছেদ চলাইছিল অসম চৰকাৰে, তাৰ ফলত কেৱল গৃহহীন হোৱাই নহয়, এই মানুহখিনিৰ যিমান ল'ৰা ছোৱালী আছে শিক্ষাৰ ক্ষেত্ৰত অসুবিধা সৃষ্টি কৰিছে, লগতে আশ্ৰয় শিবিৰত বেমাৰ আজাৰে দেখা দিছে। গতিকে আমি অসম চৰকাৰলৈ দাবী উত্থাপন কৰিছোঁ, তেখেতসকলে যাতে মানৱীয়তাৰ খাতিৰত এই মানুহখিনিৰ যি জীৱন সম্পত্তিৰ অধিকাৰ কাঢ়ি লৈছে, জীৱনৰ যি অধিকাৰ, জীয়াই থাকিবৰ কাৰণে যি অধিকাৰ, সেইখিনি অন্ততঃ মানৱীয়তাৰ খাতিৰত বিচাৰ কৰি তেখেতসকলক যাতে অতি সোনকালে সংস্থাপন দিয়াৰ ব্যৱস্থা কৰে, এইখিনি আমি দাবী উত্থাপন কৰিছোঁ। রাস্তাটা খালি হলো হ্যাঁ Go.
কোনখিনি